Hello everyone, CW 2026 paper solution series আমি start কৰিছিলো তাৰে আজি আমি CW 2020 answer paper ডিসকাস কৰিব ওলাইছো আমি অলৰেডি বহুখন পেপাৰ ডিসকাস কৰিছো আমি CW 2025 24 23 এনেকৈ আমি 21 লৈ গোটেইখিনি ডিসকাস কৰিছো তো এতিয়া আমি আহো question number 1 সলিউশনৰ পৰা তো ইয়াত আমাক দিয়া আছে যে n is a positive integer then the value of ইয়াৰ ভ্যালু দিছে তোমালোকৰ প্ৰথমতে মই হাতা সিৰিজৰ কথা কওঁ সিৰিজটো হ'ল 1 + x to the power n ইয়াৰ সিৰিজটো তোমালোকৰ মনত ৰাখিবই লাগিব বহুত ইম্পৰ্টেন্ট সিৰিজ হয় এই সিৰিজটোৰ পৰা বেলেগ বেলেগ ফৰ্ম কৰি কিনে বহুতকেইটা কুৱেশ্যন সিৰিজৰ খোলা দেখা যায় তো ইয়াত কৰিলে আমাৰ কি হ'ব 1 + nx + n whole into n - 1 divided by 2 factorial x square plus তো তোমালোক চাবা এই যিটো মই লিখি আছো ন এই সিৰিজটোৰ পৰা মই এইটো বনাই দিম ভাবা নহয় তোমালোক অলপ ভাবিব লাগিব কিন্তু তোমালোকৰ প্ৰেক্টিছৰ লগে লগে সেইটো আহি যাব কিন্তু এই সিৰিজটো তোমালোকে মনত ৰাখিবা এতিয়া এইটো আমাৰ হয় তো ইয়াত যদি মই লিখোঁ 1 - x to the power n আৰু ইয়াত মই ফেক্টৰিয়েল আছে ন আৰু n - 5 ফেক্টৰিয়েল আছে সেইবোৰ দেখি কিনে মই ইয়াৰ কথাই মনত পৰিছে সেইকাৰণে এইটো লগাইছোঁ 1 - nx + n whole into n - 1 2 ফেক্টৰিয়েল ইয়াত মই x ৰ জেগাত -x পুট কৰাৰ চিন্তা কৰিছোঁ দেই x ৰ জেগাত -x প্লাছ নহয় মাইনাছ হ'ব -n whole into n - 1 n - 2 divided by 3 factorial x cubed plus dot dot এইবাৰ যোগ কৰি ল'লে কিমান হ'ব 1 + x to the power n minus কৰিম 1 - x to the power n তেতিয়া আমাৰ অড টাৰ্মছটো বাছি আহিব মানে এইটা বাছি যাব 3 তো ইয়াত আমাৰ সেই আছে ন কুৱেশ্যনটো আমাৰ 3 5 অড নাম্বাৰে আছে সেইকাৰণে মাইনাছ কৰিছোঁ মাইনাছ কৰাৰ পিছত কিমান হ'ব আমাৰ 2 এটা কমন থাকিব তাৰপিছত হ'ব আমাৰ nx plus n whole into n - 1 n - 2 divided by 3 factorial and x cube plus n whole into n - 1 n - 2 n - 3 and n - 4 5 factorial and x to the power 5 dot dot তো এতিয়া আমি ইয়াত কি কৰিম প্ৰথমতে ইয়াক অলপ সিম্পলিফাই কৰিম মানে ইয়াক কুৱেশ্যনে যিটো ধৰণে দি আছে সেই ধৰণে বনাই ল'ম ইয়াত মই কি কৰিম প্ৰথমতে ওপৰত মাল্টিপ্লাই কৰিম n - 1 ফেক্টৰিয়েলেৰে তলতো কৰিম মাল্টিপ্লাই কৰিম ডিভাইড কৰিম ইয়াত থাকিব x প্লাছ ইয়াত মই কি কৰিম ইয়াতো চেম ওপৰত মই মাল্টিপ্লাই কৰিম n - 3 ফেক্টৰিয়েলেৰে তো n - 3 ফেক্টৰিয়েল মাল্টিপ্লাই কৰিলে মই গোটেইখিনি লিখিব পাৰিম n ফেক্টৰিয়েল লিখিব দিব পাৰিম তলত থাকিব আমাৰ 3 ফেক্টৰিয়েল আৰু n - 3 ফেক্টৰিয়েল x to the power 3 প্লাছ ওপৰতো ঠিক সেইদৰে মই n - 5 পূৰণ কৰিম n - 5 ফেক্টৰিয়েলেৰে পূৰণ কৰিম আৰু তলতো কৰিম তো তলত হৈ যাব আমাৰ n 5 ফেক্টৰিয়েল ইনটু n - 5 ফেক্টৰিয়েল আৰু ওপৰত সেইকাৰণে n ফেক্টৰিয়েল হৈ যাব গোটেইখিনিৰ পৰা x to the power 5 ডট ডট তো ইয়াকো চেম মই লিখি দিব পাৰিম ইয়াকো ওপৰত n ফেক্টৰিয়েল হৈ যাব আমাৰ এইখিনি নিলিখি মই n ফেক্টৰিয়েল লিখি দিব পাৰিম ইয়াত হ'ল তো এতিয়া আমি কি কৰিম ইয়াত এক্সৰ যিটো মান আছে এক্সৰ মান তাত তোমালোকে এতিয়া চাব পাৰে যে আমাৰ কুৱেশ্যনৰ যিটো দিয়া আছিল সেইটো আমাৰ প্ৰায় এইটোৱে দিয়া আছিল তৰংগটো আমাৰ ঠিকেই আছে তো এতিয়া আমি কি কৰিম এক্সৰ জেগাত 1 পুট কৰিম ইয়াত পুট কৰোঁ এক্সৰ জেগাত 1 এক্সৰ ঠাইত 1 পুট কৰিলে কি হ'ব আমাৰ ইয়াত হ'ব 2 to the power n - 1 - 1 0 আৰু এইফালে থাকিল 2 আৰু মই ইয়াত কি কৰিম n ফেক্টৰিয়েলটো কমন ল'লোঁ চবৰে পৰা তো ল'লে আমাৰ কি থাকিব 1 divided by n - 1 ফেক্টৰিয়েল প্লাছ 1 divided by 3 factorial into n - 3 factorial plus 1 divided by 5 factorial 5 n - 5 factorial তো যিহেতু আমাৰ ইয়াত কৈছে যে কুৱেশ্যনত যে nটো এটা আমাৰ অড নাম্বাৰ হয় অড নাম্বাৰ হ'লে ইয়াত আমাৰ কি আহিছে যিহেতু আমাৰ কি আহিছে ইয়াত আমাৰ 1 ফেক্টৰিয়েল 2 3 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল দিছে তো লাষ্টৰ টাৰ্মটো আমাৰ কিমান হ'ব ইয়াত
n ফেক্টৰিয়েল হ'ব তো ইয়াত আমাৰ লাষ্টত কি হ'ব অড নাম্বাৰ ফেক্টৰিয়েল মানে n ফেক্টৰিয়েল হ'ব আমাৰ তো ইয়াৰ পৰা এতিয়া আমি কি পাম ইয়াৰ পৰা এইখিনি ভেলু কিমান পালোঁ এনে ধৰি ললোঁ মই ৰিকুৱাৰ্ড তো ৰিকুৱাৰ্ড ইকুৱেলটো আমাৰ কিমান হ'ব এইফালে লিখি লওঁ তোমাৰ কি আমাৰ ৰিকুৱাৰ্ড ইকুৱেলছ টু ইয়াত আমাৰ কিমান আছে 2 টু দি পাৱাৰ n ডিভাইডেড বাই 2 মানে 2 টু দি পাৱাৰ n মাইনাছ 1 হ'ল আৰু ডিভাইডেড বাই n ফেক্টৰিয়েল তো ইয়াৰ পৰা মই পালোঁ যে আমাৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন তো এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 2 সলিউশ্যনলৈ ইয়াত কোনোবাই ভুলতে টিক দিছে এইটো নহ'ব পাৰে এইটো নাচাবা এইবোৰ তো ইয়াত আমাক কি দিছে দ্য ইকুৱেশ্যন ইকুৱেশ্যনটো দি আছে ইমান ইমান আৰু ইমান হেভ ইয়াৰ কি আছে ন' সলিউশ্যন ইউনিক সলিউশ্যন নে কি প্ৰথমতে আমি সদায় কি ওলাওঁ ডেল্টাটো উলাই লওঁ ডেল্টা মানে কি তো এতিয়া মই ইয়াত ডেল্টাৰ মানটো কিমান লিখোঁ প্ৰথমতে আমাৰ কি আছে এক্স ৱাই জেডৰ কফিচিয়েণ্ট লিখোঁ এক্স ৱাই জেডৰ কফিচিয়েণ্ট প্ৰথমটো ইকুৱেশ্যনটোৰ কাৰণে ছেকেণ্ডটো 3 1 5 আৰু 2 3 1 তো ইয়াৰ পৰা মই ইয়াত ডিটাৰমিনেণ্ট ভেলুটো ওলাম এই ডিটাৰমিনেণ্ট ভেলু ওলালে হ'ব 1 ইনটু 1 মাইনাছ 15 মাইনাছ 4 3 মাইনাছ 10 মাইনাছ 2 9 মাইনাছ 2 তো ইয়াক যেতিয়া তোমালোকে সলভ কৰিলে আমি পাওঁ 0 পালোঁ আমি এতিয়া আমি কি কৰিম হয়তো আমি ডেল্টা এক্স ডেল্টা ৱাই ডেল্টা জেডৰ কোনোবা এটা উলিয়াই ল'ম ধৰি লওঁ মই ডেল্টা এক্সটো উলিয়াই লওঁ ডেল্টা এক্স মানে কি হ'ব মানে এক্সৰ যিটো 1 2 3 আছিল তাক ৰিপ্লেচ কৰি কিনে মই এই লাষ্টতে বহাই দিওঁ 3 7 5 তো আগত হ'ব আমাৰ 3 7 5 আৰু তাৰপিছত বাকীটা চেঞ্জ থাকিব 4 1 3 মাইনাছ 2 5 1 তো ইয়াৰ পৰা যেতিয়া তোমালোকে ওলাবা ইয়াৰ ভেলুটো ওলালে তোমালোকে 0 নোপোৱা মানে কৰি চাবা যে ইয়াৰ ভেলুটো 0 নোপোৱা 0 নাপালে আমাৰ কি হয় আমি জানো যে ডেল্টা ইনটু এক্স ইকুৱেলছ টু ডেল্টা এক্স হয় আমাৰ তো ইয়াত যদি আমাৰ ডেল্টাটো 0 হৈ যায় আৰু এইটো যদি নন 0 হয় তেতিয়াহ'লে আমাৰ এক্সৰ কোনো ধৰণৰ ভেলু নাথাকিব যাৰ কাৰণে ইয়াৰ সমান হ'ব তো ইয়াত আমাৰ ন' সলিউশ্যন আহি যায় তাতে তোমালোকে মনত ৰাখিবা যে যদি 0 হয় তেতিয়াহ'লে দুটা কণ্ডিশ্যন থাকে হয়তো ইনফাইনাইট সলিউশ্যন নহ'লে ইয়াৰ কাৰণে 0 হ'লে আমি কি ক'ব পাৰোঁ হয়তো ন' সলিউশ্যন নহ'লে ইনফাইনাইট সলিউশ্যন তো যেতিয়া আমাৰ এইটো যদি 0 হ'ল হয় তেতিয়াহ'লে আমাৰ ইনফাইনাইট সলিউশ্যন হ'লে এইটো এতিয়া 0 নহয় সেইকাৰণে আমি কি কৰিলোঁ ইয়াত ন' সলিউশ্যন বুলি ক'লোঁ যদি এইটো 0 হ'লে আমি ডেল্টা ৱাই ডেল্টা জেড সেইকেইটা চাব লাগিলে এতিয়া আমাৰ কোনো কথা নাই যদি প্ৰথমতে নন 0 পাই গ'লোঁ মই তেতিয়া ন' সলিউশ্যন হ'ব আনচাৰ ইয়াৰ অপশ্যন এ ন' সলিউশ্যন ইজ দ্য কাৰেক্ট এনচাৰ তো তোমালোকে ইয়াৰ ৰিলেটেড থিয়ৰী চাবা এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় চাবা ইয়াৰ ৰিলেটেড মই থিয়ৰীটো অলপ কৈ দিওঁ কাৰণ তোমালোকে চাগে অলপ কনফিউজ হৈছা ইয়াত তো ইয়াত কি কৰিব লাগে প্ৰথমতে আমি ডেল্টা উলিয়াম ডেল্টা যদি আমি 0 পালোঁ তেতিয়াহ'লে আমি কি কৰিম হয়তো ইয়াৰ মানে হ'ব পাৰে ন' সলিউশ্যনৰ কেছ নহ'লে আমাৰ ইনফাইনাইট সলিউশ্যন হ'ব আৰু ডেল্টা যদি নন 0 হয় তেতিয়াহ'লে আমাৰ ইউনিক সলিউশ্যনে হ'ব সদায় ইউনিক সলিউশ্যনে হ'ব সদায় কাৰণ চাবা তোমালোকে কিয় কাৰণ ইয়াত আমি যিটো সলিউশ্যন লিখোঁ ডেল্টা ইনটু এক্স লিখোঁ ইকুৱেলছ টু ডেল্টা এক্স তো ইয়াত যদি এইটো নন 0 হৈ যায় আমাৰ তেতিয়াহ'লে আমাৰ এক্সৰ কিবা এটা ভেলু ওলাবই গেৰাণ্টি তো সেইকাৰণে ইউনিক সলিউশ্যন পাওঁ তেতিয়া আমাৰ এতিয়া কি হ'ব ইনফাইনাইট সলিউশ্যন কেতিয়া হ'ব যেতিয়া আমাৰ ডেল্টা এক্স ইকুৱেলছ টু ডেল্টা ৱাই ইকুৱেলছ টু ডেল্টা জেড ইকুৱেলছ টু 0 হ'ব তেতিয়া আমাৰ ইনফাইনাইট সলিউশ্যন হ'ব আৰু ন' সলিউশ্যন কেতিয়া হ'ব যেতিয়া ডেল্টা এক্স ডেল্টা ৱাই বা ডেল্টা জেড ইয়াৰ কোনোবা এটা নট ইকুৱেলছ টু 0 হয় তেতিয়া আমাৰ ন' সলিউশ্যন কেছ আহি যায় তো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 3 সলিউশ্যন তো ইয়াত লিখোঁ মই কুৱেশ্যন নম্বৰ 3 সলিউশ্যন তো এতিয়া আমাৰ ইয়াত দিয়া আছে যে A is an n cross n matrix whose all the entities above main diagonal are 1 and rest are 0 আমাৰ কি কৈছে এই এটা মেট্ৰিক্স হয় য'ত তোমাৰ n টা এলিমেণ্ট আমাৰ n cross n মেট্ৰিক্স হয়
তো ইয়াৰ আমাৰ কি হৈছে 0 0 0 0 ডাইগনেলটো 0 হয়ে আৰু বাকী চব 0 হয় অকল কি হয় আমাৰ ওপৰৰ খিনিতে 1 1 না মানে যাই আছে n ক্ৰছ n মেট্ৰিক্স হয় প্ৰথমতে মই ইয়াত কি কৰিম প্ৰথমতে মই ইয়াত 3 ক্ৰছ 3 হওক 2 ক্ৰছ 2 কাৰণেও চাম তো এনেকৈ মই 3 ক্ৰছ 3 2 ক্ৰছ 2 কাৰণে চাই ল'ম তেতিয়াহ'লে আমি যি পাম মানে যি আমাৰ কনক্লুজন ওলাব সেই কনক্লুজনটো আমি ইয়াত লগাই দিম n ক্ৰছ nত তো এতিয়া মই প্ৰথমতে 2 ক্ৰছ 2 চাওঁ তো চালে আমাৰ কিমান হ'ব এই যদি আমাৰ ইমান হয় তো ইয়াত 0 0 0 1 তো ইয়াক যদি মই স্কুৱাৰ কৰোঁ মানে a স্কুৱাৰ যদি কৰোঁ তেতিয়াহ'লে কি লিখিম মই 0 1 0 0 আৰু আমাৰ 0 0 1 0 তো মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ এইকেইটা মাল্টিপ্লাই কৰিলে 0 ইয়াক কৰিলে 0 তো ইয়াত 0 0 তো ইয়াত আমাৰ নাল ভেক্টৰ পাই গ'লোঁ আমি এটা তো যদি মই 3 ক্ৰছ 3 কাৰণে চাওঁ এই যদি মই 3 ক্ৰছ 3 বুলি মানি লওঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব 0 0 0 0 0 0 1 1 1 তো ইয়াৰ যদি মই a স্কুৱাৰটো ওলাওঁ a স্কুৱাৰ হ'লে কি হ'ব আমাৰ কি লিখিম 0 0 0 0 0 0 1 1 1 তাহলে মাল্টিপ্লাই কৰিম কি মই এই সেম 0 0 0 0 0 0 1 1 1 তো মাল্টিপ্লাই কৰিলে মই কি পাম ইয়াত মই 0 0 0 পাম ইয়াতো সেম 0 0 0 0 0 কিন্তু মই ইয়াত অকল 1 পালোঁ এটা আৰু এইটো মাল্টিপ্লাই কৰিলে এই 1টোৰ লগত এই 1টো মাল্টিপ্লাই হৈ এটা 1 ৰৈ যাব তো যেতিয়া মই কিউব কৰিম তেতিয়া মই কি পাম 0 1 1 0 0 1 0 0 0 ইয়াৰ লগত যেতিয়া মই ইয়াক মাল্টিপ্লাই কৰিম 0 0 0 0 0 0 0 0 1 তেতিয়া মই কি পাম ইয়াৰ লগত মাল্টিপ্লাই কৰিলেও গোটেইখিনিতে মই 0 পাম 0 0 0 মানে এটা 0 0 0 তো আমি এতিয়া কি পালোঁ ইয়াত এটা নাল ভেক্টৰ পালোঁ তো এতিয়া আমি কি গম পালোঁ যে যদি 3 ক্ৰছ 3 মেট্ৰিক্স হয় তাহলে কিউবটো 0 হৈছে 2 ক্ৰছ 2 হলে স্কোয়ারটো 0 স্কোয়ারটো নাল ভেক্টর হৈছে তো এতিয়া মই ইয়াৰ পৰা পালোঁ যে এইটো যিহেতু আমাৰ n ক্ৰছ n মেট্ৰিক্স তো এতিয়া মই কি লিখিব পাৰিম ইয়াত a টু দি পাৱাৰ n যে আছে a টু দি পাৱাৰ n ৰ মানটো আমাৰ 0 সমান হ'ব n আছে ন তো n টো আমাৰ নাল ভেক্টৰৰ সমান হ'ব যেহেতু আমাৰ স্কোয়াৰ কৰিলে 2 ক্ৰছ 2 ৰ কাৰণে স্কোয়াৰ কৰিলে আমাৰ নাল ভেক্টৰৰ সমান হয় 3 ক্ৰছ 3 ৰ কাৰণে কিউব কৰিলে নাল ভেক্টৰৰ সমান হয় তো n ক্ৰছ n ৰ কাৰণে a টু দি পাৱাৰ n কৰিলে এইটো হ'ব আমাৰ নাল ভেক্টৰৰ সমান তো এতিয়া আমি কুৱেশ্যন নম্বৰ 4 ৰ সলিউশন তো ইয়াত আমাক দিয়া আছে ইফ যদি মানে z মাইনাছ a ডিভাইডেড বাই z প্লাছ a যদি আমাৰ পিউৰলি ইমাজিনাৰী হয় তেতিয়াহ'লে আৰু এইটো দি আছে তেতিয়াহ'লে আমাৰ এৰ ইজ দ্য ৰুট অফ দি ইকুৱেশ্যন আমি এৰ ভেলুকেইটাৰ পৰা আমি ইকুৱেশ্যন উলিয়াব লাগে তো এতিয়া আমি ইয়াক কি মানি ল'ম প্ৰথমতে z ইকুৱেলছ টু x প্লাছ i y মানি ল'ম তো মানি ল'লে অলপ কুৱেশ্যনটো ইজি হৈ যাব সেইকাৰণে মানি লৈছোঁ তো ইয়াত কি হ'ব আমাৰ x প্লাছ i y লিখি দিম প্লাছ a আৰু ওপৰত x প্লাছ i y মাইনাছ a তো ইয়াক মই কি কৰিম ৰেচনেলাইজ কৰিম কৰিলে আমাৰ কিমান হ'ব x প্লাছ a হোল স্কুৱেৰ প্লাছ y স্কুৱেৰ আৰু ওপৰত কি মাল্টিপ্লাই কৰিছোঁ মই x প্লাছ i y মাইনাছ a আৰু x প্লাছ i y x প্লাছ a মাইনাছ i y তো এতিয়া ইয়াৰ পৰা মই কি পাম সলভ কৰিলে তোমালোকে সলভ কৰিলে তোমালোকে আইটো ছেপাৰেট কৰিব পাৰিবা ছেপাৰেট কৰিলে তোমালোকে কেনেকৈ পাবা x স্কুৱেৰ মাইনাছ a স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ আয়তাৰ লগত কিবা এটা থাকিব আমাৰ ডিভাইডেড বাই x প্লাছ a হোল স্কুৱেৰ প্লাছ y স্কুৱেৰ তো এতিয়া মই কি কৰিম যিহেতু আমাক কৈছে পিউৰলি ইমাজিনেৰী তো আমাৰ ৰিয়েল পাৰ্টটো 0 হ'ব ৰিয়েল পাৰ্টটো কিমান হ'ব আমাৰ 0 তো মই কি কৰিম ৰিয়েল পাৰ্ট এইটোতো হয় যিটো আয়তা নাই কি হ'ব আমাৰ ৰিয়েল পাৰ্ট x স্কুৱেৰ মাইনাছ a স্কুৱেৰ প্লাছ y স্কুৱেৰ ডিভাইডেড বাই x প্লাছ a হোল স্কুৱেৰ প্লাছ y স্কুৱেৰ ইকুৱেলছ টু 0
তো এতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা তলত এইটো এইফালে যাই কিনে 0 হৈ যাব আৰু ইয়াত আমি পাম x স্কোৱাৰ প্লাছ y স্কোৱাৰ ইকুৱেলছ টু a স্কোৱাৰ তো ইয়াত আমাৰ আৰু এটা বস্তু দি আছে যে z ইনটু z বাৰ ইকুৱেলছ টু 1 তো এইটোৰ মানটো আমি জানো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ মডুলাছ অফ z হোল স্কোৱাৰ তো মড অফ z তাৰ ভেলু কিমান পালোঁ আমি এটা স্কোৱাৰ এটা আছে তো মড অফ z মানে আমাৰ কিমান জানো ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ যিহেতু জেডটো মানিছোঁ মই x প্লাছ আই ৱাই তো ইয়াৰ আমাৰ স্কোৱাৰ আছে ইকুৱেলছ টু 1 তো আমি কিমান পালোঁ x স্কোৱাৰ প্লাছ y স্কোৱাৰৰ ভেলু হ'ল আমাৰ 1 তো ইয়াত মই 1 পুট কৰিম 1 পুট কৰিলে a স্কোৱাৰ ইকুৱেলছ টু 1 তো এর মই কিমান পালোঁ a ইকুৱেলছ টু প্লাছ মাইনাছ 1 তো এতিয়া ইয়াৰ পৰা যদি মই ইকুৱেশ্যন বনালে আমাৰ কিমান হ'ব x স্কোৱাৰ মাইনাছ প্লাছ তো মাইনাছ সামেশ্যনটো আমাৰ 0 হ'ব তো মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব -1 তো -1 ইকুৱেলছ টু 0 তো এইকেইটা ৰুট লৈ মই ইকুৱেশ্যনটো কিমান পালোঁ ইকুৱেশ্যনটো পালোঁ মই ইমান x স্কোৱাৰ -1 ইকুৱেলছ টু 0 তো এতিয়া আমি ইয়াৰ পৰা পালোঁ যে অপশ্যন এ x স্কোৱাৰ -1 ইকুৱেলছ টু 0 ইজ দ্য কাৰেক্ট এনচাৰ তো এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 5ৰ সলিউশ্যন তো ইয়াত আমাক দি আছে যে f of x equals to ইমান then the number of real roots of this is ইয়াৰ আমাৰ number of real roots হৈছে তো এতিয়া মই এই কুৱেশ্যনটো লিখি লওঁ এবাৰ f of x whole square plus 7 f of x plus 12 equals to x তো এতিয়া ইয়াক মই অলপ সিম্পলিফাই কৰি লিখিলে কি হ'ব মানে ইয়াৰ ফেক্টৰত ভাঙি লিখিলে কি হ'ব আমাৰ ইকুৱেলছ টু ইমপ্লাইজ কি লিখিব পাৰোঁ আমি ইয়াত f of x হোল স্কোৱাৰ প্লাছ 4f of x প্লাছ 3f of x প্লাছ 12 ইকুৱেলছ টু x তো ইয়াৰ পৰা মই কি লিখিব পাৰিম f of x প্লাছ 4 হোল ইনটু f of x প্লাছ 3 ইকুৱেলছ টু আমাৰ x তো এতিয়া মই f of x ৰ মানটো ইমান আছে আমাৰ তো f of x ৰ মান কিমান দি আছে x স্কোৱাৰ প্লাছ 7x প্লাছ 12 তো এইটো ইয়াত পুট কৰি দিলোঁ পুট কৰি দিলে কি হ'ব x স্কোৱাৰ প্লাছ 7x প্লাছ 12 প্লাছ 4 আৰু ইয়াত থাকিব আমাৰ x স্কোৱাৰ প্লাছ 7x প্লাছ 12 প্লাছ 3 ইকুৱেল টু x তো ইয়াৰ পৰা মই কিমান পালোঁ x স্কোৱাৰ প্লাছ 7x প্লাছ 16 ইকুৱেলছ টু নহয় হোল ইনটু x স্কোৱাৰ প্লাছ 7x প্লাছ 15 ইকুৱেলছ টু x তো ইয়াক আমি সলভ কৰি পাম এতিয়া কিমান x টু দি পাৱাৰ 4 প্লাছ 14x কিউব প্লাছ 80x স্কোৱাৰ প্লাছ 216x প্লাছ 240 ইকুৱেলছ টু 0 ইমান পালোঁ আমি সলভ কৰি কিনে তো এতিয়া আমি চাম ইয়াৰ ৰুটকেইটা কেনেকুৱা ধৰণৰ হ'ব তাৰ কাৰণে প্ৰথমতে কি কৰিম ইয়াক gx মানিলোঁ আৰু ইয়াক gx উলিয়ালোঁ মই ডিফাৰেঞ্চিয়েট কৰিলোঁ মই ডিফাৰেঞ্চিয়েট কৰিলে তাৰ মানে কেৰেক্টাৰিষ্টিক প্ৰপাৰ্টিখিনি গম পাম তাৰ মই প্ৰপাৰ্টিখিনি গম পাম gx কৰিলে তো ইয়াক মই g of x মানিছোঁ এতিয়া মই gx উলিয়াম তাক 4x কিউব প্লাছ 80 ইনটু 2x প্লাছ 216 সরি মাজদার নাম রয়ে গেল 14 ইনটু 3x স্কোয়ার ইকুয়ালস টু 0 কি দিয়ে আমি চাইলাম তো এতিয়া মই ইয়াক সলভ কৰি ল'ম 2 তো কমন ল'লে আৰু আমি ইয়াক অলপ এলচিএম ল'লে তো তোমালোকে অলপ সিম্পলিফাই কৰিলে আমি কি পাম 2 ইনটু x প্লাছ 3 হোল ইনটু 2x স্কোয়ার প্লাছ 15x প্লাছ 36 ইকুয়ালস টু আমাৰ 0 ইয়াৰ মই প্ৰথমতে ডিসক্ৰিমিনেন্টৰ ভ্যালু ল'লাম ডিসক্ৰিমিনেন্টৰ ভ্যালু আমি কি পাম 15 স্কোয়ার মাইনাস 4 ইনটু 2 ইনটু 36 তো তোমালোকে সলভ কৰিবা ইয়াৰ ভ্যালু আমি নেগেটিভ পাওঁ নেগেটিভ পালে আমি কি গম পাম যে যেহেতু এইটো পজিটিভ আৰু দ্বিতীয় নেগেটিভ হৈছে তো ই সদায় আমাৰ পজিটিভ নম্বৰে হ'ব মানে কেতিয়া আমাৰ নেগেটিভ ভ্যালু নিদিয়ে তো ইয়াৰ পৰা মই কি পাম অকল x ইকুৱেলছ টু -3 হ'লে আমাৰ এই ভ্যালুটো 0 হ'ব 0x 0 হ'ব যেহেতু ইয়াত আমাৰ ইভেন পাৱাৰ আছে
ইভেন পাৱাৰ ক্ষেত্ৰত আমি গম পাওঁ যে গ্ৰাফবোৰ এনেকুৱা ধৰণৰ হয় সদায় আমাৰ। তো ইয়াৰ মিনিমাম ভেলু কেতিয়া আহিব, যেতিয়া x ইকুৱেলছ টু -3 থাকে। তো -3 যিটো মিনিমাম ভেলু, তো মিনিমাম ভেলুটো আমাৰ এনেকুৱা হ'ব নে এনেকুৱা হ'ব তাক আমি চাই ল'ম। তো এতিয়া আমাৰ কি হ'ব, ইয়াত আমাৰ এনেকুৱা ধৰণৰ কিয় হয়, কাৰণ ইয়াত ইনফিনিটি ফালে গ'লেও ইনফিনিটি ফালে যাব, আৰু এক্সটো যদি -ইনফিনিটি ফালে যায় তথাপিও ৱাইটো ইনফিনিটি ফালে যাব। তো সেইকাৰণে এনেকুৱা হৈছে। তো এতিয়া মই কি কৰিম, x ইকুৱেলছ টু -3 মই জি অফ এক্সৰ ভেলু উলিয়াম। ভেলু তোমালোকে উলিয়াবা, তোমালোকে উলিয়ালে আমি কিমান পাম জানা, আমি ইয়াত 15 পাম। তো যিহেতু তোমাৰ x ইকুৱেলছ টু -3 আমাৰ মিনিমাম ভেলু কিমান পাইছোঁ আমি, এইটো আমাৰ মিনিমাম ভেলু। তো মিনিমাম ভেলু পাইছোঁ আমি পজিটিভ, মানে 15 পাইছোঁ। তো বাকীটো ইয়াৰ ওপৰতে হ'ব। তো সেইকাৰণে আমি গম পালোঁ যে ই কেতিয়াও আমাৰ x এক্সিছত নাকাটে, ইয়াৰ গ্ৰাফডালে কেতিয়াও x এক্সিছত নাকাটে। তো নাকাটা মানে আমাৰ কিমান হ'ল, এইটো নহ'ল আমাৰ। তো আমাৰ ইয়াত কি পাম, নো সলিউশ্যন পাম, কোনো ধৰণৰ ৰুট আমাৰ নাথাকিব। আমাৰ ৰুট সেইকেইটা হয় যিকেইটা ৰুট আমাৰ x এক্সিছত যেইবাৰ কাটে সেই কাটাকেইটা আমাৰ ৰুট হয়। তো এতিয়া আমাৰ এবাৰো নাকাটে, তো আমাৰ ৰুট নহ'ব ইয়াত। তো ইয়াত আমাৰ কি পালোঁ, নাম্বাৰ অফ ৰিয়েল ৰুটছ কিমান পালোঁ আমি, 0। 0 হ'ল কাৰণ x এক্সিছত ইয়াত এবাৰো নাকাটে, আৰু x এক্সিছত কাটিলেহে আমাৰ ৰিয়েল ৰুট পাওঁ, সেইকাৰণে। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 6ৰ সলিউশ্যন। তো ইয়াত আমাৰ দিয়া আছে যে সামেশ্যন r ইকুৱেলছ টু 0 ৰ পৰা n ncr -1 ডিভাইডেড বাই ncr প্লাছ ncr -1 in 3। তো আমি এতিয়া পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যনত এটা প্ৰপাৰ্টি পাইছিলোঁ যে ncr প্লাছ ncr -1 ইকুৱেলছ টু আমি লিখিব পাৰোঁ n প্লাছ 1, মানে n থাকিলে n প্লাছ 1 হয়, আৰু r -1 থাকিলে ডাঙৰটো হৈ যায়। এইটো প্ৰপাৰ্টি মনত ৰাখিবা, বহুতেই বেছি ইম্পৰ্টেণ্ট হয়। তো এতিয়া মই ইয়াত ওপৰত পুট কৰিলে কিমান পাম, ওপৰত যেতিয়া মই পুট কৰিম কিমান পাম, তো r ইকুৱেলছ টু 0 ৰ পৰা n লৈ, আৰু ইয়াত আমাৰ থাকিব ncr -1 ডিভাইডেড বাই n প্লাছ 1 cr কিউব। তো ইয়াক যদি মই এক্সপাণ্ড কৰিম, তলত এক্সপাণ্ড কৰি দেখাই দিওঁ, কি হ'ব, n ফেক্টৰিয়েল ডিভাইডেড বাই r -1 ফেক্টৰিয়েল, আৰু হ'ব আমাৰ n - r প্লাছ 1 ফেক্টৰিয়েল ডিভাইডেড বাই n প্লাছ 1 ফেক্টৰিয়েল, তলত হ'ব আমাৰ r ফেক্টৰিয়েল n প্লাছ 1 - r ফেক্টৰিয়েল। তো আমাৰ এইটো আৰু এইটো কেঞ্চেল হৈ গ'ল। তো মই n ফেক্টৰিয়েল কি লিখিব পাৰোঁ, n হোল ইনটু n - 1 ফেক্টৰিয়েল, আৰু ইয়াৰ r কি লিখিব পাৰোঁ, r হোল ইনটু ফেক্টৰিয়েল গুচি গ'ল, গুচি যায় কিনে কি লিখিব পাৰোঁ, r - 1 ফেক্টৰিয়েল। তো ইয়াত এইটো কেঞ্চেল আউট হ'ল, ইয়াত আমাৰ n - 1 ফেক্টৰিয়েল, সৰি মই ভুল কৰিলোঁ। তো কি কৰিম মই, ইয়াত n প্লাছ 1 ফেক্টৰিয়েল আছে ন, তো ইয়াত n প্লাছ হোল ইনটু n ফেক্টৰিয়েল লিখিব পাৰোঁ ইয়াত, আৰু ইয়াতো মই কি লিখিব পাৰোঁ, r টোৰ ফেক্টৰিয়েলটো গুচাই দি কিনে r - 1 ফেক্টৰিয়েল লিখি দিব পাৰোঁ। ইয়াত আমাৰ এইটো আৰু এইটো কেঞ্চেল হৈ যাব, আৰু ইয়াত এইটো আৰু এইটো কেঞ্চেল হৈ যাব, কিনে আমাৰ কি বাচি ৰ'ব, অকল ইকুৱেলছ টু আমাৰ বাচি ৰ'ব অকল, তলত থাকিব আমাৰ n প্লাছ 1, আৰু ওপৰত থাকিব আমাৰ অকল ইয়াৰটো ওপৰত গুচি যাব, থাকিব আমাৰ r। তো মানে কি হ'ব, ইয়াত n টো যি আছে, n টো আমাৰ ইয়াত r ৰ পৰা ইণ্ডিপেণ্ডেণ্ট হয়, তো ইয়াক আমি বাহিৰত আনিব পাৰোঁ। তো আমি কি লিখিব পাৰিম, 1 ডিভাইডেড বাই n প্লাছ 1 হোল কিউব সামেশ্যন r ইকুৱেলছ টু 0 ৰ পৰা n, ভিতৰত থাকিব r কিউব। তো r কিউবৰ ফৰ্মুলা আমি জানো, সামেশ্যন কৰিলে n প্লাছ 1 হোল টু দি পাৱাৰ 3, আৰু ইয়াক লিখিব পাৰি আমি n হোল ইনটু n প্লাছ 1 ডিভাইডেড বাই 2 হোল স্কুৱেৰ। তো ইমান হ'ব আমাৰ। তো এতিয়া আমি ইয়াক সলভ কৰিলে কি পাম, ওপৰত থাকিব n স্কুৱেৰ, n প্লাছ 1 হোল স্কুৱেৰ ডিভাইডেড বাই 4 n প্লাছ 1 টু দি পাৱাৰ 3। তো ইয়াৰ ইটো আৰু ইটো কেঞ্চেল আউট হ'লে আমাৰ কি হ'ব, n স্কুৱেৰ ডিভাইডেড বাই 4 ইনটু n প্লাছ 1। তো এতিয়া আমাৰ হ'ব অপশ্যন, তো এনে পালোঁ যে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসার অফ দিস কোয়েশ্চন। তো এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ, তো এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 7ৰ সলিউশ্যন। তো এতিয়া আমি ইয়াত দি আছে যে ইন এ জিঅমেট্ৰিক প্ৰগ্ৰেশ্যন দ্য ৰেচিঅ' অফ দ্য সাম অফ ফাৰ্ষ্ট 3 টাৰ্মছ। তো মই ধৰি ল'লোঁ এটা জিপি,
জিপিৰ যাৰ ফাৰ্ষ্ট টাৰ্মটো হ'ল এ আৰু কমন ডিফাৰেঞ্চ হ'ল আমাৰ আৰ। তো এতিয়া আমাৰ কি হৈছে যে প্ৰথম তিনিটা টাৰ্মৰ যোগফল, তো এ আৰ স্কুৱাৰ আৰু ডিভাইডেড বাই ফাৰ্ষ্ট 6 টাৰ্মৰ যোগফল, তো কি হ'ব এ আৰ স্কুৱাৰ আৰ কিউব আৰ টু দি পাৱাৰ 4 প্লাছ আৰ টু দি পাৱাৰ 5 ইকুয়ালস টু আমার কিমান দি আছে 125 ডিভাইডেড বাই 152, রাইট? তো এতিয়া আমি কি কৰিম, ওপৰৰ আছে এ, তলতে এ আছে, তো কমন লৈ কিনে কেনচেল কৰি দিব পাৰিম। তো ওপৰত থাকিব আমাৰ 1 প্লাছ আৰ স্কুৱাৰ, আৰু তলতো মই এই বস্তু বনাব পাৰো না চাম কিবাকে। তো প্ৰথম তিনিটাৰ পৰা মই 1 কমন ল'লে কিমান হ'ব 1 প্লাছ আৰ স্কুৱাৰ প্লাছ এই তিনিটাৰ পৰা মই আৰ কিউব কমন ল'লে কিমান হ'ব 1 প্লাছ আৰ স্কুৱাৰ ইকুয়ালস টু 125 ডিভাইডেড বাই 152। তো ঠিক তেনেদৰে ইয়াক আমি ভালদৰে লিখিলে 1 প্লাছ আৰ স্কুৱাৰ কমন ল'লে কিমান হ'ব আমাৰ 1 প্লাছ আৰ টু দি পাৱাৰ 3 আৰু ওপৰত হ'ব আমাৰ 1 প্লাছ আৰ স্কুৱাৰ ইকুয়ালস টু 125 ডিভাইডেড বাই 152। তো এতিয়া মই ইয়াৰ পৰা কি লিখিব পাৰোঁ যে এইটোতো কেনচেল হৈ যাব, এইবিলাক কেনচেল আউট হৈ গ'ল আমাৰ। তো ইয়াত আমাৰ কি থাকিল 1 ডিভাইডেড বাই 1 প্লাছ আৰ কিউব ইকুয়ালস টু 125 ডিভাইডেড বাই 152। তো এতিয়া আমি কি পাম 152 ইকুয়ালস টু 125 প্লাছ 125 আৰ কিউব। তো ইয়াৰ পৰা ইয়াত মাইনাছ কৰিলে কিমান হ'ব আমাৰ 152ৰ পৰা 125 মাইনাছ কৰিলে আমি পাওঁ 27 আৰু ইয়াত হ'ব আমাৰ 125 ইকুয়ালস টু আৰ কিউব। তো আমি ইয়াৰ পৰা কি হ'ল আৰ কিউব ইকুয়ালস টু ইয়াৰ হ'ব 3/5 হোল কিউব। তো ইয়াৰ আৰ ভ্যালু পালো মই 3/5 হৈ গ'ল। তো এতিয়া আমি অপশ্যনত চাওঁ, তো এতিয়া আমি পালো যে অপশ্যন এ 3/5 ইজ দ্য কারেক্ট অ্যান্সার। তো এতিয়া আমি আহো কুৱেশ্যন নম্বৰ 8ৰ সলিউশন। তো ইয়াত আমাক দি আছে যে the order and degree ওলাব লাগে of the differential equation this কি দি আছে root over y, আর ইয়াত আমি dy লিখি কিনে আমি y dash লিখিলো প্লাস root over y dash হল। তো এতিয়া আমি কি কৰিব লাগে, যদি আমাৰ অৰ্ডাৰ বা ডিগ্ৰী ওলাব লাগে, মানে ডিগ্ৰী যেতিয়া ওলাব লাগে তেতিয়াহ'লে আমি এইগিলা এই পাৱাৰবোৰ গুচি যাব লাগে, মানে root over হওক 1/3 হওক এইবোৰ পাৱাৰ গুচি যাব লাগে। তো কি হ'ব আমাৰ এতিয়া, তো এতিয়া আমি ইয়াক লিখো root over y, বিলাই দিলে কি মান হ'ব y dash x প্লাস y dash to the power 3/2, ইয়াত 1 আছিল ইয়াত হাফ আছিল, তো 3/2 হৈ গ'ল হল। তো এতিয়া আমি ইয়াক কি কৰিম root over y minus y dash x equals to y dash to the power 3/2। তো এতিয়া আমি কি কৰিম দুফালে হোল স্কয়ার কৰি দিম, হোল স্কয়ার করলে কিমান হ'ব y root over y minus y dash x whole square equals to y dash 3 to the power 3। তো এতিয়া আমি গম পালো যে এইটো বিলালেও আমি কেতিয়াও y dash ৰ পৰা ৰেশনাল পাৱাৰ নাপাওঁ। তো সেইকাৰণে আমাৰ কি হ'ল অৰ্ডাৰটো আমি ডাইৰেক্ট গমেই পাইছোঁ, অৰ্ডাৰ আমাৰ 1 হ'ব কাৰণ এইটো ফাৰ্ষ্ট অৰ্ডাৰৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন। যেহেতু আমাৰ ইয়াত dy by dx আছে, তো অৰ্ডাৰটো 1 হ'ব, এইটো গম পাইছোঁ আমি। ডিগ্ৰী হ'ব আমাৰ এতিয়া 3 কাৰণ আমাৰ dy by dx ৰ ওপৰত হাইয়েষ্ট পাৱাৰ আছে আমাৰ 3। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 9ৰ সলিউশন। তো ইয়াত আমাৰ দি আছে যে রাইট ইকুয়েশন ওলাব লাগে লাইন পাসিং থ্রু এ পয়েন্ট দিস। তো লাইনৰ আমি ইকুয়েশন ওলাব লাগে যেটো আমাৰ a ইকুয়ালস কিমান 5 1 - 2 আৰু b 8 - 2 পাস কৰে। তো ইয়াৰ পৰা ইয়ালৈ যোৱা আমাৰ প্যারেলাল ভেক্টর সাইড অফ হামতে কিমান হ'ব তার মানে b ভেক্টর নাম। তো ইয়াৰ পৰা আমি পালো, ইয়াৰ পৰা মাইনাস কৰিলে কিমান হ'ব আমাৰ ইয়াৰ হ'ব আমাৰ 3, ইয়াৰ হ'ব আমাৰ -2 -1 তো -3 আৰু আমাৰ 3 - 2 মাইনাস কৰিলে প্লাস তো 5 হৈ যাব। তো ইমান হৈ গ'ল তাৰ প্যারেলাল ভেক্টৰ ডাল। তো এতিয়া আমি r ভেক্টর ইকুয়ালস টু কিমান পাম
আমি জানো যে a ভেক্টৰ প্লাছ লাম্ডা ইনটু b ভেক্টৰ। তো ইয়াত b ভেক্টৰটো হ'ল তাৰ প্যাৰেলাল ভেক্টৰটো আৰু a ভেক্টৰৰ যিকোনো তাত থকা পইণ্ট। তো ইয়াৰ পৰা মই কুৱেশ্যনত দেখা পাইছোঁ যে আমাৰ এই পইণ্টটো ক'তো লোৱা নাই, মানে 8 - 2 3 ক'তো লোৱা নাই, 8 - 3 ক'তো লোৱা নাই। তো সেইকাৰণে মই এইটো লৈছোঁ 5 1 2। তো কি ল'ম আমি, যেটা আমার এই পয়েন্টটা কত লোৱা দেখা যোৱা নাই, তো সেইকাৰণে এই পয়েন্টটো লৈছো মই। মানে ইয়াত এই ভেক্টৰৰ জেগাত যিকোনো এটা পয়েন্ট ল'লে আমাৰ কোনো কথা নাছিল, কিন্তু আমি ইয়াত 8 আই ক্যাপ দিয়ে কত দেখা নাই, তাৰ কাৰণে মই এইটোৱে ল'ম। তো কি পাম মই 5 আই ক্যাপ প্লাস জে ক্যাপ মাইনাস 2 কে ক্যাপ প্লাস লামডা ইনটু বি ভেক্টর হলো আমার ইমান কিমান আমার 3 আই ক্যাপ মাইনাস 3 জে ক্যাপ প্লাস 5 কে ক্যাপ। তো এতিয়া মই ইয়াৰ পৰা পালো যে অপশন বি ইজ দ্য কারেক্ট आंसर। তো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 10 ৰ সলিউশন। তো ইয়াত আমাৰ দি আছে যে z ইকুয়ালস টু কিমান আমাৰ 3x plus 7y। তো এতিয়া আমি কি কৰিম না, সাবজেক্ট টু কনস্ট্ৰেইন দিস এন্ড দিস। তো এতিয়া মই প্ৰথমতে কি কৰিম, মই গ্ৰাফডাল ড্ৰ কৰিম। তো মই কৈছে যে x গ্ৰেটাৰ দেন 0 ইকুয়ালস টু 0 আৰু y গ্ৰেটাৰ দেন ইকুয়ালস টু 0। তো মানে এই জায়গাখিনিৰ কাৰণে হ'ব আমাৰ। তো এতিয়া আমি গ্ৰাফ ড্ৰ কৰিলোঁ ইয়াত 5x plus 7y equals to 35। তো ইয়াৰ পৰা মই কি পালো, x divided by 7, so মই 35 এর হরণ করে দিব আর y divided by 5 equals to 35 equals to 1। তো এটা এই ফর্মে দেখিলে আমি কি গম পাও যে 7 টো হবে x ইন্টারসেপ্ট আর y টো হবে y ইন্টারসেপ্ট। তো এটা আমি গ্রাফ ড্র করিম, গ্রাফ ড্র করলে পাম এটা হলো আমি 7 আর এটা আমার 5 হল, মানে পয়েন্টটা ভালকে লিখি দিম। তো এতিয়া আমি ইয়াত কিমান পাম, এই পয়েন্টটো হ'ব আমাৰ 7,0 আর এই পয়েন্টটো হ'ব আমাৰ 0,5। যেহেতু আমি x কোঅর্ডিনেট পাইছো 7 আর y কোঅর্ডিনেট পাইছো 5। তো আমি নেক্সট ইটোৰো চাম, সেইটো কাৰণে কৰিলে আমি কি পাম, যদি 63 ডিভাইড কৰি দিওঁ তেতিয়া কি পাম, x ডিভাইডেড বাই 7 প্লাস y ডিভাইডেড বাই 9 ইকুয়ালস টু 1। তো ইয়াত আমাৰ y ইন্টারসেপ্ট হ'ব 9 আৰু x এর ইন্টারসেপ্ট হ'ব 7। তো এতিয়া আমি এই পয়েন্টৰে পাস কৰিব লাগিব। তো এতিয়া আমাৰ 7 পাস কৰিছে আৰু ইয়াত আমাৰ 0,9। তো এইটো আমাৰ কি হয় ইকুয়েশন 9x প্লাস 7y equals to 63 আৰু এইডাল হ'ল আমাৰ ইয়াৰ ইকুয়েশন হল। তো এতিয়া আমাৰ এৰিয়া কিমান হ'ব, এইখিনি হ'ব এৰিয়া। তো এতিয়া মই যেটা পয়েন্ট আছে পয়েন্ট কিটাৰ 0 ভ্যালু উলিয়াম। তো ইয়াৰ কুৱেশ্যন বলতে আমি সেনেকৈ কৰোঁ ন, ইয়াত যিকেইটা পয়েন্ট আমাক কাটিছে এইকেইটা পয়েন্ট, তো এইটা পয়েন্ট লিখি ল'লো প্ৰথমতে, ধৰি লওক এটা a to b c। তো মই এতিয়া কি কৰিম, a পয়েন্ট আমাৰ কিমান পাইছোঁ 0,5, ইয়াৰ কাৰণে মই যেটা ভ্যালু উলাম মই কি আছিল 3x হ'ল 0 প্লাস 7 into y আৰু y ৰ মান হ'ল 5। তো ইয়াৰ পৰা পালো মই 35। ঠিক তেনেদৰে যদি মই b পয়েন্ট আমাৰ কিমান আছে 0,9, এক যদি পুট কৰোঁ আমি তেতিয়াহ'লে আমি কিমান পাম, তেতিয়াহ'লে আমি পাম 3 into 0 প্লাস 7 into 9 হ'ল আমাৰ 63। তো ঠিক তেনেদৰে যদি c পয়েন্টটো উলিয়াও, c পয়েন্টটো আমাৰ কিমান দি আছে 7,0। তো ইয়াৰ পৰা মই 0 ভ্যালু কিমান পাম 3 into 7 প্লাস 7 into 0। তো ইয়াৰ পৰা মই কিমান পালো 21। তো এতিয়া আমি কি গম পালো যে ইয়াৰ ম্যাক্সিমাম ভ্যালু হ'ব এইটো ম্যাক্স আর মিনিমাম ভ্যালু হ'ব আমাৰ এইটো। তো এতিয়া আমি কি উলিয়াব দিছে z ম্যাক্সিমাম মাইনাস z মিনিমাম। তো z ম্যাক্সিমাম হ'ল আমাৰ 63 আৰু z মিনিমাম হ'ল আমাৰ 21। তো মাইনাস কৰিলে আমি কিমান পাম 42। তো ইয়াৰ পৰা পালো অপশন ডি 42 ইজ দ্য কারেক্ট आंसर। তো এতিয়া আমি আহো 11 নম্বৰ কুৱেশ্যনৰ সলিউশনলৈ। তো ইয়াত আমাক দিয়া আছে যে 3 prizes are distributed among 6 persons, the number of ways in which this can be done if no person gets all the prizes। মানে কি কৈছে যে আমাৰ নাম্বাৰ অফ ways ওলাব দিছে
কিন্তু আমাৰ এজন মানুহে গোটেই প্ৰাইচ পাব নোৱাৰে। তো এতিয়া আমাৰ কি আছে, তিনিটা প্ৰাইচ আছে আমাৰ, ধৰি লওক তিনিটা প্ৰাইচ, তাৰ তিনিটা প্ৰাইচ। ইয়াৰ পৰা কি জানো যে, তো এতিয়া আমি ধৰি লওক এইকেইটা প্ৰাইচ, তো প্ৰথম প্ৰাইচটো পোৱাৰ কেইটা ধৰণ আছে, 6 ৱেজ আছে, মানে 6টাৰ ভিতৰত যিকোনো এটা পাব পাৰে। তো ছেকেণ্ডটো আমাৰ 6টা আছে, 6 ৱেজ, কাৰণ 6টা মানুহ আছে, 6টা মানুহৰ কোনোবা এটাই পাব তাক। তো ঠিক তেনেদৰে ইয়াতো, আৰু থাৰ্ডটো পোৱাৰ সেনেদৰে 6 ৱেজে থাকিব, মানে 6টা মানুহৰ ভিতৰত যিকোনো এটাই এই প্ৰাইচটো পাব। তো ইয়াত আমাৰ টোটেল ৱেজ কিমান হ'ল, টোটেল ৱেজ হ'ল আমাৰ 6 × 6 × 6 মানে 6 কিউব, ইমান হ'ল আমাৰ টোটেল ৱেজ। কিন্তু আমাক ৰিকুৱাৰ্ড, আমাক লাগে কি, আমাক লাগে যে টোটেল ইমানৰ মান পাম আমি 216। তো ইয়াত আমি 216ৰ পৰা মাইনাছ কৰিব লাগিব কি, মানে ইয়াত টোটেল গোটেইটা যোগ কৰিছোঁ, কিন্তু আমি সেই কেছটো মাইনাছ কৰিব লাগিব যেতিয়াই ইয়াৰ পৰা যিজন মানুহ আহিছে, সেইজন মানুহে এই প্ৰাইচটো ল'লে, সেই ছেইম মানুহজনে ইয়াৰ প্ৰাইচটো ল'লে, আৰু সেই ছেইম মানুহজনে ইয়াৰ পৰা প্ৰাইচটো ল'লে, সেনেকুৱা মই 6টা পাম, 6টা এনেকুৱা কেছ হ'ব। তো এতিয়া মানে কি হৈছিল যে ইয়াত আমাৰ সেই 6টা মানুহ যে আছিল, 6টা মানুহৰ এটা মানুহে গোটেইকেইটা যি ট্ৰফি আছিল, ট্ৰফি পোৱাৰকেইটাও যোগ হৈছিল। তো সেইকেইটা প্ৰথমটোৰ কাৰণে মাইনাছ কৰিছোঁ, 2 নম্বৰটোৰ কাৰণে, 3 নম্বৰটোৰ কাৰণে, 4 নম্বৰটোৰ কাৰণে, 5 নম্বৰটোৰ কাৰণে, 6 নম্বৰটোৰ কাৰণে মাইনাছ কৰি কিনে, সেই নম্বৰ ৱেজকেইটা মাইনাছ কৰি কিনে আমি টোটেল যিমান আমাৰ ৰিকোৱাৰ্ড আছে তাক পাই যাম। তো 216 - 6 = 210। তো এই 210, তো এই কুৱেশ্যনকেইটা অলপ ভাবিব লাগে যে মানে কি হৈ আছে, তোমালোকে একবাৰ ভালদৰে টাইম দিবা ইয়াক, তো তেতিয়া ভালদৰে বুজি পাবা। তো এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 12ৰ চলিউশ্যনলৈ। তো এতিয়া আমাক কি দি আছে যে ইন এ বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যন উইথ মিন ইমান দি আছে, মিন ইমান মানে মিউ, আৰু বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে মিউটো আমি লিখোঁ NP = 50, আৰু আমাক কি দি আছে, ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন মানে সিগমা দি আছে, সিগমা দি আছে আমাৰ 5। তো আমাৰ ভেৰিয়েন্স কিমান হ'ব, সিগমা স্কুৱাৰ হ'ব আমাৰ 25, আৰু তাক আমি লিখোঁ NPQ ফৰ বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যন। মানে সদায় আমি বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে এনেকৈ লিখিব পাৰোঁ, তোমালোকে এইটো মনত ৰাখিবা। হ'ল। তো এতিয়া আমি কি কৰিম, ইয়াৰ পৰা এইটো ধৰিলোঁ 1, ধৰিলোঁ 2 / 1 কৰিলোঁ মই। তো তেতিয়া মই কি পাম, NPQ / NP = 25 / 50। তো নম্বৰ অফ ফেইলিয়াৰ, ইয়াৰ কিউটো ফেইলিয়াৰ বুজায়, পিটো ছাকচেছ বুজায়। তো ফেইলিয়াৰ কিমান হ'ব আমাৰ 1/2। তো আমাৰ তাৰ পৰা কি গম পালোঁ, ছাকচেছো হ'ব আমাৰ 1 - Q, তো 1 - ½ = ½। তো প্ৰবেবিলিটি অফ, তো আমাৰ প্ৰবেবিলিটি অফ ছাকচেছ কিমান হ'ল, প্ৰবেবিলিটি অফ ছাকচেছটো আমাৰ হাফেই হ'ল। দ্য প্ৰবেবিলিটি অফ n ছাকচেছেছ, আৰু ট্ৰায়েলো কৰিছোঁ আমি n বাৰে, তো n বাৰ গোটেইবাৰ ছাকচেছ হোৱাৰ প্ৰবেবিলিটি সুধিছে আমাক। তো যিহেতু মই ইয়াত পিৰ ভেলুটো পাই গ'লোঁ, তো এতিয়া মই n ৰ ভেলুটো উলিয়াই দিব পাৰিম। তো n = কিমান হ'ব আমাৰ 50/p, তো পিৰ মান হ'ল হাফ, তো হাফৰ 2 ওপৰত গুচি যায়, হ'ব 100। তো n ৰ ভেলু হ'ল আমাৰ 100। তো এতিয়া আমি প্ৰবেবিলিটি ওলাম। তো প্ৰবেবিলিটি আমি কেনেকৈ ওলাম, প্ৰবেবিলিটিৰ কাৰণে আমি কি কৰিম, আমি 100টা আছে, 100 আমি কেনেকৈ লিখোঁ, বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে প্ৰবেবিলিটি কেনেকৈ লিখোঁ, NCR p⁻, ইয়াত আনটো ইয়াত NCR p⁻r q⁻n - r। ইয়াত আমাৰ nটো হ'ল নাম্বাৰ অফ ট্ৰায়েলছ, যিটো চিটো কম্বিনেশ্যন, আৰু rটো হ'ল আমাৰ নাম্বাৰ অফ ছাকচেছ, পিটো হ'ল ছাকচেছৰ প্ৰবেবিলিটি, আৰু কিউটো হ'ল ফেইলিয়াৰৰ প্ৰবেবিলিটি। তো ইয়াত আমাৰ কি কৈছে, nটো 100, তো 100টাৰ ভিতৰত আমাৰ 100টাই হৈছে, আৰু প্ৰবেবিলিটি অফ ছাকচেছ হ'ল 100। তো 100 ইয়াত 100 লিখিব লাগিব, আৰু কিউ মানে 100 হয় আমাৰ। তো ইয়াত আমি লিখিব পাৰোঁ ½ 0। তো আমাৰ প্ৰবেবিলিটি পালোঁ ½ 100। তো এতিয়া ইয়াৰ পৰা পালোঁ আমি অপশ্যন A ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন। তো এতিয়া আমি আকৌ 13 নম্বৰ কুৱেশ্যনৰ চলিউশ্যনলৈ। তো ইয়াত দিয়া আছে যে ইমান দিয়া আছে, তো ইয়াত পলিনমিয়েল হয় দুটা, আৰু ডিগ্ৰীটাৰ 5, দেন সুধিছে আমাক ইমান। তো এতিয়া আমি ইয়াক লিখি ল'লোঁ এতিয়া ওচৰত।
1 divided by root over 2x plus 1 into কিমান আছে আমাৰ 1 plus root over 1 plus 2x divided by 2 to the power n minus 1 minus root over 1 plus 2x divided by 2 whole to the power n bracket close. তো এতিয়া আমি কি কৰিম to the power n তো সব বাহিৰ লৈ আহিলোঁ হ'ল। তো এতিয়া ভিতৰত ৰ'ল আমাৰ কিমান 1 plus root over 1 plus 2x to the power n minus 1 minus root over 1 plus 2x to the power n. তো এতিয়া মই ইয়াক লিখিব পাৰিম কিমান তো ইয়াৰ হিন্দি থাকিল আমাৰ to the power n root over 2x minus 1 আৰু ইয়াত আমাৰ কি থাকিব 1 plus nc1 root over 1 plus 2x plus nc2 root over 1 plus 2x whole square দৰত থাকিব এনেকৈ দৰত so minus কৰিম কি হোৱাৰ পৰা 1 minus nc1 root over 1 plus 2x plus nc2 root over 1 plus 2x whole square minus তো ইয়াত আমি মাইনাছ কৰিলে কি পাম এতিয়া যেতিয়া আমি মাইনাছ কৰিলে পাম ইয়াত লিখিম টু দি পাৱাৰ n ঠিকে থাকিব 2x minus 1 থাকিব আৰু এইফালে কি থাকিব আমাৰ যেতিয়া মাইনাছ কৰিম তো ইয়াত 1 ইয়াত minus 1 আহিব minus 1 যেতিয়া পূৰণ কৰিম তো এতিয়া মানে কি হ'ব nc1 root over 1 plus 2x plus nc3 root over 1 plus 2x whole cube মানে অকল আমাৰ অড টাৰ্মছ কেইটা ৰ'ব ইয়াত প্লাছ ডট তো ইয়াত আমি কি গম পালোঁ ইয়াত আমাৰ অড টাৰ্মছ কেইটা ৰৈছে অকল তো এতিয়া আমি যিটো টাৰ্ম পাম সেই টাৰ্মটো আমাৰ অড নাম্বাৰে হ'ব তো অড নাম্বাৰ হোৱাৰ লগে লগে ধৰিলোঁ সেই টাৰ্মটো আমাৰ nটো টাৰ্ম যাব মানে ই কেতিয়ালৈকে যাব যেতিয়ালৈকে আমাৰ ncn root over 1 plus 2n to the power n নহয় তেতিয়ালৈকে যাব তো এতিয়া মই কি মানিম আমাক যিহেতু কৈছে ইয়াৰ পলিনমিয়েল অফ ডিগ্ৰী 5 তো ইয়াত আমাৰ কি হ'ব n লাষ্টৰ টাৰ্মটোৰ পাৱাৰ চাইছোঁ মই n by 2 তো হ'বই আমাৰ কাৰণ ইয়াত ৰুট অভাৰ আছে তো n by 2 হ'ব আৰু মাইনাছ কি কৰিম মাইনাছ ইয়াত আমাৰ আছে নহয় এটা এইটো 1 এইটো প্লাছ সৰি প্লাছ তো এইটোৰে যেতিয়া আমি হৰণ কৰি দিলে আমাৰ এই এটা মাইনাছ হাফ লাগি যাব ইকুৱেলছ টু আমাৰ কিমান হ'ব লাগিব 5 তো ইয়াৰ পৰা যেতিয়া মই সলভ কৰিলে কিমান পাম n minus 1 divided by 2 equals to 5 তো ইয়াৰ n ৰ ভেলু মই কিমান পালোঁ তো এতিয়া আমি ইয়াৰ পৰা কি পাম 5 into 2 10 plus 1 equals to 11 তো n ৰ ভেলু পালোঁ 11 তো এতিয়া আমি ইয়াৰ পৰা পালোঁ যে অপশ্যন চি 11 is the correct answer তো এতিয়া আমি 14 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন তো ইয়াত কুৱেশ্যনটো অলপ দেখাত চাগে দিগদাৰ হৈছে এটি আছে যে চাৰ্কেল ইমান আৰু ইমানৰ সাবষ্টেন্ট মানে ইয়াৰ কমন কোড ডালে কিমান এংগল সাবষ্টেন্ট কৰে অৰিজিনত the common chord of this circle this and this substance at origin at an angle equals to angle to উলিয়াব দিছে আমাক তো এতিয়া আমি প্ৰথমতে কি কৰিম ইয়াৰ গ্ৰাফিকেল ড্ৰ কৰি চাম তেতিয়া আমি কেনেকৈ ভালদৰে গম পাম তো এতিয়া এই প্ৰথমটো যিটো আছে তাক আমি ভালদৰে লিখিলে কিমান হ'ব x square minus 4y plus 4 plus y square minus 4y plus 4 equals to 8 তো এতিয়া এবাৰ লিখিব পাৰিম মই x minus 2 whole square plus y minus 2 whole square equals to 2 root over 2 whole square হ'ল আৰু ইয়াৰ পৰা আমি কি পালোঁ ইয়াৰ পৰা আমি x square plus y square plus 4 square তো এতিয়া আমাৰ ৰেডিয়াছ হ'ল 4 ইয়াৰ হ'ল আমাৰ 2 root 2 তো এতিয়া আমি ইয়াৰ কাৰণে কি কৰিম গ্ৰাফডাল ড্ৰ কৰিম গ্ৰাফ ড্ৰ কৰিলে আমি অলপ সহজ হৈ যাব চাবা তোমালোকে তো এতিয়া আমি ইয়াতে চাৰ্কেলটা ড্ৰ কৰিম চাৰ্কেল অফ ৰেডিয়াছ 4 চাৰ্কেলটো ভাল নহ'ল মোৰ কথাবোৰ তো এটা আমাৰ 4 0 0,4 হ'ল তো এতিয়া আমাৰ কৈছে যে আৰু নেক্সট এটা চাৰ্কেল আছে যিটো আমাৰ 2,2 থাকে 2,2
এইটো আমাৰ 2,2 2,2 হ'ল আমাৰ চেণ্টাৰ আৰু ৰেডিয়াছ হ'ল আমাৰ 2√2 তো ইয়াৰ পৰা এটা কথা গম পালোঁ যে মই তো এতিয়া মই ইয়াৰ পৰা এটা গম পালোঁ যে ইয়াৰ এইটো হ'ল 2 এইটো 2 তো ইয়াৰ পৰা আমাৰ এইটো হ'ল 2√2 তো মানে যিটো চাৰ্কেল বনাম চাৰ্কেলটো আমাৰ চেণ্টাৰেতো যাবই মানে ইয়াৰ অৰিজিনটো যাবই আৰু লগতে কি হ'ব ইয়াৰ পৰা তোমালোকে ইয়াৰ ডিষ্টেঞ্চ চোৱা ইয়াতো 2 আৰু এইটো 2 তো ইয়াৰ পৰা ইয়ালৈকেও আমাৰ 2 ডিষ্টেঞ্চ 2 ডিষ্টেঞ্চ হ'ব আৰু ঠিক তেনেদৰে আমাৰ ইয়াৰ পৰা ইয়ালৈকে আমাৰ কিমান 2 আৰু ইয়াৰ পৰা ইয়ালৈকে আমাৰ 2 হয় যিহেতু 4,0 তো ইয়াৰ পৰা ইয়ালৈকে আমাৰ ডিষ্টেঞ্চ হ'ল 2√2 2 হ'ল তো এতিয়া আমি কি গম পালোঁ যে সেই চাৰ্কেলটো আমাৰ এইটো পইণ্ট আৰু এই পইণ্টটো তিনিটা পইণ্টৰ মাজতে গুচি যাব হ'ল কাৰণ তোমালোকে ডিষ্টেঞ্চটো চাব পাৰা ইয়াত 0,4 আছে আৰু 2,2 আছে তো ইয়াৰ মাজত যদি ডিষ্টেঞ্চ চলা তোমালোকে কিমান হ'ব 2 - 0 হোল স্কুৱাৰ আৰু 2 - 2 মানে -2 হোল স্কুৱাৰ তো ইয়াৰ পৰা তোমালোকে কৰিলে কি পাবা 8 তো আমাৰ হ'ব 2√2 তো ইমান তো ইয়াৰ ৰেডিয়াছটো ইমান তো ইয়াৰ পৰাও ইমান তো আমাৰ সেই চাৰ্কেলটো এই তিনিটা পইণ্টৰ মাজেৰে যাব তো এতিয়া কমন কৰ্ড ক'ত হ'ল আমাৰ কমন কৰ্ড আমি টানিম ইয়াত যিটো আমাৰ ইণ্টাৰছেকশ্যন পইণ্ট আছে তো তাৰ মাজত টানিম কমন কৰ্ডডাল তো কমন কৰ্ডে আমাৰ তো আমি এতিয়া ভালদৰে একবাৰ ডায়েগ্ৰামটো ড্ৰ কৰি লওঁ ড্ৰ কৰিলে কি পাম আমি এইটো হ'ল আমাৰ এটা চাৰ্কেল আৰু এটা চাৰ্কেল আমাৰ কেনেকৈ আছে এইটো পইণ্ট এইটো পইণ্ট আৰু এই পইণ্টটোৰ মাজেৰে যায় তো আমাৰ কমন কৰ্ডডাল কেনেকুৱা হ'ব ইণ্টাৰছেকশ্যন পইণ্টেৰে টানো আমি তো এইডাল আমাৰ কমন কৰ্ড তো ই আমাৰ কি কৰিছে অৰিজিনত 90 ডিগ্ৰী কোণ বনাইছিল দেখাতে গম পাইছোঁ ডাইৰেক্টলি আমি তো আমাৰ কিমান হ'ব π/2 তো ইয়াৰ পৰা আমি কি পাম অপশ্যন ডি π/2 ইজ দ্য কাৰেক্ট এনচাৰ তো দেখিলে নে ডায়েগ্ৰামটো বনালে আমাৰ কুৱেশ্যনটো কিমান ইজি হৈ যায় তো এতিয়া আমি আহোঁ 15 নম্বৰ কুৱেশ্যনৰ সলিউশ্যনলৈ তো ইয়াত আমাৰ কি দি আছে যে এছ এন টি বি টু ফকাই অফ এন ইলিপছ তো এটা ইলিপছ ড্ৰ কৰোঁ প্ৰথমতে এটা আমাৰ ইলিপছ ইয়াত আমাৰ কি কৈছে যে এছ এন টি তো এছ আৰু টি এই পইণ্ট দুটা হ'ল আমাৰ কি ফকাই আৰু ইয়াত বি ইজ এন এণ্ড অফ দি মাইনাৰ এক্সিছ তো বিটো হ'ল মাইনাৰ এক্সিছৰ এটা এণ্ড তো এতিয়া আমাৰ এছ টি বি ইজ এন ইকুৱেটৰ ট্ৰাইংগল তো এইটো আমাৰ কি কৈছে ইকুৱেটৰ ট্ৰাইংগল বুলি কৈছে তো এতিয়া আমাৰ কি কৈছে যে এচেণ্ট্ৰিচিটি লাগে ইয়াৰ আমাৰ তো এতিয়া এচেণ্ট্ৰিচিটি আমি কেনেকৈ ওলাওঁ এচেণ্ট্ৰিচিটি আমাৰ ফৰ্মুলা হ'ল আমাৰ ই স্কুৱাৰ ইকুৱেলছ টু 1 - b স্কুৱাৰ ডিভাইডেড বাই a স্কুৱাৰ ইয়াত ই হ'ল আমাৰ এচেণ্ট্ৰিচিটি তো ইয়াত আমাৰ আমি এটা কথা জানো যে ইলিপছৰ যিডাল চাম আছে মানে এছ বি প্লাছ বি টি ইকুৱেলছ সদায় টুৱাইছে হয় যিডাল আমাৰ মেজৰ এক্সিছ আছে তাৰ মেজৰ এক্সিছ হ'ল আমাৰ টুৱাইছে আৰু মাইনাৰ এক্সিছ 2b তো সদায় মেজৰ এক্সিছৰ লেন্থৰ সমান হয় তো এতিয়া আমি যিটো আমাক কৈছে যে এই যে ট্ৰাইংগল বনাইছে এই ট্ৰাইংগলটো ইকুৱেটৰ ট্ৰাইংগল হয় তো গোটেইটা ছাইড সমান হ'ব তো আমাৰ কি হ'ব 2 * এছ বি ইকুৱেলছ টু টুৱাইছে তো এছ বিৰ মান কিমান পালোঁ মই এছ বিৰ মান পালোঁ মই এ তো এতিয়া আমাৰ এইডাল হৈছে আমাৰ বি তো এতিয়া যিহেতু আমাক কৈছিল যে ইকুৱেটৰ ট্ৰাইংগল হয় তো এতিয়া এই এংগলটো কিমান হ'ব আমাৰ এই এংগলটো 60 ডিগ্ৰী হ'ব হয় তো এতিয়া আমি কি কৰিম প্ৰথমতে মই কি কৰিম চাইন 60 ডিগ্ৰী ইকুৱেলছ কিমান হয় চাইন হয় আমাৰ লম্ব হ'ল আমাৰ বি আৰু আমাৰ কৰ্ণ হ'ল এছ বি মানে আমি ই লিখিব পাৰোঁ কাৰণ আমি ইয়াত পাইছোঁ তো চাইন 60 হ'ল আমাৰ √3/2 আৰু ইয়াত আমাৰ লিখিব পাৰোঁ b/a তো আমি বিৰ মান কিমান পালোঁ √3a/2 হ'ল তো এতিয়া আমি এচেণ্ট্ৰিচিটিৰ ফৰ্মুলাত বহাই দিম এচেণ্ট্ৰিচিটি ইকুৱেলছ টু √1 - b স্কুৱাৰ যাৰ লিখিম মই এইটো দা তো 3 তল হ'ল আমাৰ 4a স্কুৱাৰ ডিভাইডেড বাই a স্কুৱাৰ তো a স্কুৱাৰ কেঞ্চেল গুচি গ'ল আমাৰ কি ৰ'ব √1 - 3/4 তো ইয়াৰ পৰা পালোঁ √1/4
ইয়াৰ পৰা পালোঁ আমি হাফ। তো এচেণ্ট্ৰিচিটি হ'ব আমাৰ হাফ। তো ইয়াৰ পৰা পালোঁ যে অপশ্যন চি হাফ ইজ দ্য কাৰেক্ট এনচাৰ। তো এতিয়া আমি আহোঁ 16 নম্বৰ কুৱেশ্যনৰ সলিউশ্যনলৈ। তো এতিয়া আমাক ইয়াত দি আছে যে if cos 2x is the geometric mean of sin alpha and sin beta, then cos 4x equals to কিমান হ'ব আমাৰ? যিহেতু আমাৰ cos 2x ক জিমেট্ৰিক মিন বুলি দি আছে, তো আমি ইয়াক লিখিব পাৰোঁ ৰুট অভাৰ sin alpha ইনটু cos alpha হ'ল। তো এতিয়া আমাৰ উলিয়াব দিছে cos 4x, তো ইয়াক আমি কেনেকৈ লিখিব পাৰিম? যদি আমি হাফ এংগল ফৰ্মুলাত লিখোঁ 2 cos স্কুৱেৰ 2x minus 1, তো ইয়াত ভেলু পুট কৰিলে কিমান পাম? 2 sin x sin alpha cos alpha ৰুট অভাৰ আৰু স্কুৱেৰ গুচি গ'ল -1। তো এতিয়া আমি ইয়াক কুৱেশ্যনত যিহেতু আমাৰ দি আছে যে স্কুৱেৰ বনাব লাগে কিবা, সেইকাৰণে ইয়াক আমি কি কৰিলোঁ, এই 1টোক আমি কি লিখিম? sin স্কুৱেৰ আলফা প্লাছ cos স্কুৱেৰ আলফা। তো এতিয়া আমি লিখিলে কি পাম? ইয়াত প্ৰথমতে মাইনাছডাল কমন ল'লোঁ, ল'লে কিমান হ'ব আমাৰ? 1 minus 2 sin alpha cos alpha। মানে এতিয়া মই জাষ্ট ৰিএৰেঞ্জ কৰিছোঁ, তোমালোকে ইয়াৰ পৰাই চাব পাৰা যে কোনটোৰ পৰা আহিলে আমি এই এনচাৰটো পাই যাওঁ। নহ'লে মই ৰিএৰেঞ্জ কৰি লিখিছোঁ ইয়াত মাইনাছ দি কিনে ইয়াত কি লিখিম আমি? sin স্কুৱেৰ আলফা প্লাছ cos স্কুৱেৰ আলফা মাইনাছ 2 sin alpha cos alpha। তো মই লিখিব পাৰোঁ cos alpha মাইনাছ sin alpha হোল স্কুৱেৰ। তো এতিয়া মই ইয়াত লিখিব পাৰোঁ কি যে ইয়াত লিখিম মই ইয়াত চাইডত। তো ইয়াত মই কি লিখিব পাৰোঁ? যদি মই ইয়াত লিখোঁ 1 ডিভাইডেড বাই ৰুট 2 আৰু আগত লিখিলোঁ মই 2, তো ঠিকে থাকিব ন? তো cos alpha মাইনাছ 1 ডিভাইডেড বাই ৰুট 2 sin alpha হোল স্কুৱেৰ। তো এতিয়া আমাৰ কি হ'ল? ইয়াত মাইনাছ আৰু তো এতিয়া আমি ইয়াক লিখিব পাৰোঁ sin π/4 আৰু ইয়াত লিখিব পাৰোঁ আমি cos π/4। তো ইয়াত আমি কি লিখিব পাৰিম? -2 ইয়াক লিখিব পাৰিম মই sin π/4 মাইনাছ আলফা হোল স্কুৱেৰ। তো ইয়াত লিখিব পাৰিম -2 sin স্কুৱেৰ π/4 মাইনাছ আলফা। তো ইয়াৰ পৰা পালোঁ মই অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, -2 sin স্কুৱেৰ π/4 মাইনাছ আলফা। এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 17ৰ সলিউশ্যন। ইয়াত আমাক উলিয়াব লাগে দ্য পিৰিয়ড অফ দিছ প্লাছ দিছ। তো ইয়াৰ আমি পিৰিয়ড উলিয়াব দিছে। তো পিৰিয়ড উলিয়াব আমি কি কৰিব লাগে? তো আমি জানো যে ইয়াত দিয়া আছে cos x প্লাছ cos sin x। তো আমাৰ ইয়াৰ পিৰিয়ড কিমান হ'ব? তো x। তো আমাৰ cos x ৰ পিৰিয়ড আমি জানো 2π। তো যদি cos x তো 2π ইণ্টাৰভেল ৰিপিট মাৰে, তেতিয়াহ'লে বাহিৰতো 2π ইণ্টাৰভেলতে ৰিপিট মাৰিব। তো অভাৰঅল আমাৰ ইয়াত কিমান হ'ল? ইয়াৰ হ'ল আমাৰ 2π পিৰিয়ড, আৰু ইয়াৰো ঠিক তেনেদৰে sin পাইৰ হ'ল আমাৰ 2π পিৰিয়ড। তো বাহিৰতো আমাৰ চেম 2π ইণ্টাৰভেলতে ৰিপিট মাৰিব, যিহেতু ভিতৰতো ৰিপিট মাৰিছে। তো বাহিৰতো সেই চেম ইণ্টাৰভেলতে ৰিপিট মাৰিব। তো এতিয়া আমি দুটা থাকিলে যদি সামেশ্যন থাকে, তে আমি কি কৰোঁ? LCM অফ 2π আৰু 2π কৰোঁ। ইয়াৰ LCM কৰিলে আমি 2π পাম। তো ইয়াৰ আমাৰ পিৰিয়ড হ'ব আমাৰ অপশ্যন বি 2π। তো এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 18ৰ সলিউশ্যন। তো ইয়াত আমাৰ দি আছে যে কনচিডাৰিং অনলি দ্য প্ৰিন্সিপাল ভেলুজ অফ ইনভাৰ্ছ ইনভাৰ্ছ ফাংচন ইকুৱেলছ যদি ইমান হয়, তেতিয়াহ'লে আমাৰ কোনটো হ'ব সেইটো চাব দিছে। তো এতিয়া আমি কি কৰিম? আমাক ইকুৱেশ্যনটো কি দি আছে? sin ইনভাৰ্ছ 6x প্লাছ sin ইনভাৰ্ছ 6√3x ইকুৱেলছ টু -π/2। তো এতিয়া আমি ইয়াক আমি কৰিব পাৰোঁ, এনেকৈ কৰিব পাৰোঁ sin ইনভাৰ্ছ, যেতিয়া আমি ফৰ্মুলা লগালে 6x √1 মাইনাছ ইমান স্কুৱেৰ মানে 6√3x হোল স্কুৱেৰ প্লাছ
6 root 3x root over 1 minus 36 x square মানে ব্রেকেট ক্লোজ ইকুয়ালস টু -π/2 -π/2 আমি সাইন টার্মছত লিখিব পাৰিম যে সাইন ইনভার্স মাইনাছৰ ভিতৰত লৈ যাব পাৰো ইয়াত, তো মাইনাছৰ ভিতৰত লৈ গ'লো আৰু 1 আমি লিখিব পাৰো। তো ইয়াত সাইন সাইন নহয় যে কিন্তু এইটো আৰু 1 সলভ কৰিলে আমি ইকুৱেশ্যনটো পাই আমি সলভ কৰিলে আমি সলিউশনটো পাই যাম। কিন্তু ইয়াত আমি এনে কৰিলে বহুত লেন্দি হৈ যাব। তো আমি চাম এতিয়া যে ইয়াত আমাৰ কোনটো ভ্যালু কাৰণে স্যাটিসফাই কৰে। এনে আমি ওপৰে ওপৰে চাম যে পাওঁ নে নাপাওঁ এনেকুৱা ভ্যালু আমি সহজতে পাব পাৰো, কাৰণ ইমানটো সলভ কৰিব টাইম নাথাকে ন। তো আমি হিডেন ট্ৰায়েল লগাব লাগিব ইয়াত। ধৰি লওঁ মই ইয়াত কি বুট কৰিম, ইয়াত ধৰি লওঁ বুট কৰিলোঁ মই ইয়াত এনেকুৱা নম্বৰ এটা বুট কৰিম যিটো আমাৰ ৰেঞ্জত থাকিব লাগিব, কিন্তু -1 পৰা 1 ভিতৰত, কাৰণ সাইনৰ ভ্যালু আমি জানো -1 পৰা 1 ভিতৰত থাকে। তো ইয়াতো মই এনেকুৱা ভ্যালু বুট কৰিব লাগিব যে বুট কৰিলে এইটো -1 পৰা 1 ভিতৰত থাকে। ঠিক তেনেদৰে এইটো -1 পৰা 1 ভিতৰত থাকে। ইয়াত আমি কি কৰিলোঁ -1 -1 পৰা 1 ভিতৰতে থাকে যাতে থাকে। তো এইটো আমাৰ -1 পৰা 1 ভিতৰতে থাকে যাতে। তো এতিয়া মই ধৰিলোঁ x মানটো -12, কাৰণ ইয়াত যিটো আমাৰ মাইনাছত এনচাৰ আহিছে ন, তো মানে দুটা নেগেটিভে হ'ব লাগিব, তেতিয়াই মাইনাছত এনচাৰ আহিব পাৰে আমাৰ, মানে x মানটো কথা কৈছোঁ মই। তো ইয়াত এইটো বুট কৰিলে কিমান হ'ব, ইয়াত কিমান হ'ব প্লাস সাইন ইনভার্স 6 root 3 into -12। তো ইয়াত মই কি কৰিছোঁ যে 12 বহালে ইয়াত √3/2 আহিছে, ইয়াতো আমাৰ হাফ আহি যায়। তো সেইকাৰণে মই এইফালে ভাবিছোঁ। তো ইয়াত আমাৰ 6 কেনচেল হ'লে 2 হ'ব, ইয়াত আমাৰ 6 কেনচেল আউট হ'লে আমাৰ হ'ব 2। তো ইয়াত আমাৰ মাইনাছডাল বাহিৰ আহি যাব। তো ইয়াত আমাৰ কি লিখিব পাৰিম, ইয়াত লিখিব পাৰিম π/6 মাইনাছডাল বাহিৰ আহিব। তো এবাৰ লিখিব পাৰিম π/3। তো ইয়াৰ পৰা হৈ গ'ল আমাৰ -π/2। তো মানে ইয়াৰ পৰা গম পালো যে আমাৰ x = এটা সলিউশন হয়। এতিয়া আমাৰ এটা সলিউশনে পালো, আৰু তো সলিউশন থাকিব পাৰে। কিন্তু তোমালোকে ইয়াত চোৱা যে সাইন এইফালে যিটো ফাংশন আছে, সাইনৰ ফাংশন আছে ন, সাইনৰ সদায় গ্ৰাফডাল কেনেকুৱা হয় আমাৰ, ইয়াত থাকে আমাৰ সাইন ইনভাৰ্সৰ গ্ৰাফডাল হয়, সরি সাইন ইনভাৰ্সৰ গ্ৰাফডাল কেনেকুৱা হয়, ইয়াত থাকে 1, ইয়াত থাকে -1। তো এটা আমাৰ এনেকুৱা হয়, তো সদায় মানে ইনক্ৰিজিং হৈ থাকে, কোনোদিন ডিক্ৰিজ নকৰে। তো মানে এটা ভ্যালু এবাৰ পোৱাৰ পিছত তাক আমি দুবাৰ পাব নোৱাৰো। কোনোবা এটা এক্সত যদি মই এটা ভ্যালু পাইছো, তো এতিয়া মই সেই ভ্যালুটো দুবাৰ পাব নোৱাৰো, কাৰণ সদায় ইনক্ৰিজিং ভ্যালু গ্ৰাফ হয় সাইন ইনভার্স। তো এইকাৰণে আমি ইয়াৰ মানে এটা আমাৰ থাকিলে এটা 1 সলিউশন থাকিব। তো আমি ইয়াত অপশনৰ ফালে চালে কি দেখা পাওঁ, ইয়াত এ হ'ব ইজ এ সিংগলটন সেট। তো এতিয়া আমি আহো কুৱেশ্যন নম্বৰ 19 সলিউশনলৈ। ইয়াত যে সলিউশনবোৰ দিয়া আছে এইফালে নাচাবা, মই ইয়াৰ পৰা লৈছিলোৱে, কিন্তু ইয়াত অপশন কিছুমান ভুলকে এনেই দিয়া আছে। তো এতিয়া আমি কি চাওঁ, ডোমেইন লাগে আমাৰ ইয়াত e⁻ cos ইনভার্স x আছে প্লাস 1/√x - 3 আছে প্লাস x। তো এতিয়া আমাৰ ইয়াত প্ৰব্লেম ক'ত আছে, ইয়াত x কিনো ভ্যালু হ'ব বাৰু, ইয়াত আমাৰ x কাৰণে কোনো প্ৰব্লেম নাই। ইয়াত এটা প্ৰব্লেম আছে যে x - 3 তো সদায় 0 কৰি ডাঙৰ হ'ব লাগিব, 0 হ'ব নোৱাৰে, 0 হ'লে তলত 0 হৈ যাব, নট ডিফাইন হৈ যাব। তো ইয়াৰ পৰা আমি কি পালো, x সদায় 3 কৰি ডাঙৰ হ'ব লাগিব। ঠিক তেনেদৰে ইয়াৰ পৰা চালে মই কি পাম, ইয়াত cos ইনভার্স x আছে, তো x ভ্যালুটো সদায় -1 পৰা 1 ভিতৰতে থাকিব লাগিব, তেতিয়া আমি ইয়াত ইকুৱেশ্যনটো বহাব পাৰিম। তো এতিয়া ইয়াৰ পৰা চালো মই যে প্ৰথম এইটোৱে আমাক কি কোনটো দেখাইছে, কোনটো ৰিজন দেখাইছে, তো -1 পৰা 1, তো এইখিনি দেখাইছে আমাক। আৰু 3টো ক'ত থাকিব, আমাৰ ইয়াত থাকিব, এইখিনি মানে থাকিব। তো এতিয়া মই ইয়াৰ ৰিজন হিন্দি বেলেগ এটা কালাৰে দেখাই দিওঁ। তো ইয়াত 3 এটা হল চাৰ্কেল আৰু এইখিনি হ'ব। তো ইয়াত আমাৰ এইটো আৰু ইয়াৰ কোনো ধৰণৰ ইণ্টাৰচেকশ্যন নাথাকিব। তো ইয়াৰ পৰা মই কি গম পালোঁ যে ইয়াত আমাৰ x ভ্যালু পুট কৰিবলৈ কোনো মানে নাই। তো এতিয়া আমাৰ সেইকাৰণে হ'ব অপশ্যন ডি 5 ইজ দ্য কাৰেক্ট এনসাৰ। তো ডোমেইন হ'ব 5। তো এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 20 সলিউশন। তো এতিয়া আমি কি দিয়া আছে যে -π পৰা π x⁻7 e⁻ sin x⁻6 dx।
তো এনেকৈ যদি তোমালোক দিয়া থাকে মাইনাছ পাইৰ পৰা পাই বা ইয়াত যদি আমাৰ চিমেট্ৰিক থাকে যে আমাৰ জিৰ'ৰ এবাউট চিমেট্ৰিক মানে ইফালে যিমানলৈকে গৈছে আমি ইফালে সিমানলৈকে গৈছোঁ তো তেতিয়া তোমালোকে এটা বস্তু চাবা যে ইয়াত যিটো ফাংচন লিখা আছে এই ফাংচনটো অড ফাংচন নে ইভেন ফাংচন অড নে ইভেন কাৰণ যদি অড হয় আমি তাক ডাইৰেক্টলি জিৰ' লিখি দিব পাৰোঁ তো ইয়াত আমি যদি অড ফাংচন ইভেন ফাংচন কেনেকৈ চাওঁ ধৰি লওক মানিলোঁ এফ অফ এক্স ইকুৱেলছ টু কিমান এক্স টু দি পাৱাৰ 7 ই টু দি পাৱাৰ চাইন এক্স টু দি পাৱাৰ 6 তো ইয়াত মই এফৰ জেগাত এক্সৰ জেগাত মাইনাছ এক্স পুট কৰি দিলে আমাৰ কিমান হ'ব ইয়াত মাইনাছ লগত আহি যাব এক্স টু দি পাৱাৰ 7 আৰু ইয়াত আমাৰ কি হ'ব ইয়াতো আচলতে এক্সটো মাইনাছ বহালে মাইনাছ আহি যাব আগত কিন্তু যিহেতু আমাৰ ইভেন পাৱাৰ এটা আছে তো ইয়াত চাইন এক্স টু দি পাৱাৰ 6 থাকি যাব তো ইয়াত মাইনাছ এটা ওলাই আহিল তো ইয়াত আমি কি লিখিব পাৰিম তো এতিয়া মই ইয়াত লিখিব পাৰিম মাইনাছ এফ অফ এক্স যদি আমাৰ এফ অফ মাইনাছ এক্স ইকুৱেলছ টু মাইনাছ অফ এফ অফ এক্স হয় তেতিয়া আমি তাক কওঁ অড ফাংচন বুলি তো ইয়াৰ পৰা গম পালোঁ যে এইটো আমাৰ অড ফাংচন হ'লে তাৰ আমাৰ ইণ্টিগ্ৰেশ্যনৰ ভেলু হয় 0 তো এইটো এটা প্ৰপাৰ্টি হয় তো তোমালোকে চাগে পঢ়িছা ইণ্টিগ্ৰেশ্যন পঢ়াতে তোমালোকে দেখিছা যে তাত এটা প্ৰপাৰ্টি থাকে ডেফিনেট ইণ্টিগ্ৰেলৰ ক্ষেত্ৰত যে যদি আমাৰ এইকেইটা আমাৰ চিমেট্ৰিকেল থাকে মানে জিৰ'ৰ এবাউট এইফালে যিমান কৈছোঁ সিমান যাওঁ তেতিয়াহ'লে যদি আমাৰ এইটো অড ফাংচন হয় তেতিয়া তাৰ ভেলু আমাৰ 0 সদায় হ'ল তেতিয়াহ'লে আমি ইয়াত কি পালোঁ অপশ্যন চি 0 ইজ দ্য কাৰেক্ট এনচাৰ